মোদী চৰকাৰ খহিব, নেপাল সদৃশ পৰিস্থিতি, জনতাৰ তেজেৰে ৰাঙলী হ'ল দিল্লীৰ ৰাজপথ, যন্তৰ মন্তৰত লাখ লাখ ছাত্ৰ ছাত্ৰী, প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ নিদাৰুণ লাঠিচাৰ্জ। প্ৰিয় দৰ্শক, কক্ৰচৰ ভয়ত ত্ৰস্তমান মোদী চৰকাৰ। যুৱ সমাজৰ এই ভয়ংকৰ প্ৰতিবাদ দেখি ইমানেই ভয় খাইছে যে দিল্লীলৈ অহা যোৱা কৰা পথসমূহ সম্পূৰ্ণৰূপে শ্বাটডাউন কৰাই দিয়া হৈছে। মোদীজীয়ে যিকেইটা পথ ব্যৱহাৰ কৰে সেই সকলো পথ বন্ধ কৰাই দিয়া হৈছে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, আজি সংসদৰ প্ৰথম দিন। সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছে, কিন্তু এই বৰ্ষাকালীন অধিৱেশনক লক্ষ্য কৰি ছাত্ৰ ছাত্ৰীসকলে বৃহৎ প্ৰতিবাদ কৰাৰ কথা কৈছিল। সংসদ ভৱন ঘেৰাও কৰাৰ কথা কোৱা হৈছিল। এই সংসদ ভৱনলৈ যোৱাৰ পথতেই মোদী চৰকাৰে তলা লগাই দিছে। প্ৰিয় দৰ্শক, এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্য আপোনাৰ সন্মুখত উপস্থাপন কৰিম আৰু বহুতো ভিডিঅ' দেখুৱাম যে এই মুহূৰ্তত ভয়ংকৰ উত্তেজনাৰ সৃষ্টি হৈছে। দিল্লী পুলিচক আদেশ দিয়া হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত জঁপিয়াই পৰক। পুলিচৰ লাঠিচাৰ্জৰ ফলত বহুতো ছাত্ৰ ছাত্ৰীৰ মূৰ ফাটিছে, পৰিস্থিতি ক্ৰমাৎ বেয়ালৈ গৈছে। আপোনাক সেই দৃশ্যও দেখুৱাম যে সঞ্জয় সিং আৰু মনীষ চিচুডিয়াই বেৰিকেডৰ ওপৰত উঠি দিল্লী পুলিচে যিদৰে বাধা দিয়াৰ চেষ্টা কৰি আছে, সেই বেৰিকেড ভাঙি আগবাঢ়িবলৈ আৰম্ভ কৰিছে। সেই ভিডিঅ', সেই দৃশ্যও আপোনাক এটা এটাকৈ দেখুৱাম। প্ৰথমে এই দৃশ্যটো চাওক। দিল্লী পুলিচে কিমান ভয় খাইছে, কিমান আতংকত আছে। তেওঁলোকৰ ভয় স্পষ্টভাৱে দেখা গৈছে যে এয়া পুলিচৰ উদ্বেগ, চৰকাৰৰ উদ্বেগ, য'ত আদেশ দিয়া হৈছে যে চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হওক। প্ৰিয় দৰ্শক, এইটো সেই চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট য'ৰ পৰা সংসদ ভৱনলৈ যোৱাৰ পথ আছে, য'ত মোদী, শ্বাহ, শাসক পক্ষ, বিৰোধী পক্ষ সকলো বহে। আৰু ইয়াক ঘেৰাও কৰিবলৈ বিগত 22 দিন ধৰি সোণম ৱাংচুক হাংগাৰ ষ্ট্ৰাইকত বহি আছিল। প্ৰথমে তেওঁক উঠাই নিয়া হ'ল। এতিয়া যুৱক যুৱতীসকলৰ মনোবল অটুট ৰাখিবলৈ বৃহৎ জনসমাগম এই মুহূৰ্তত দিল্লীত উপস্থিত হৈছে। চুকে কোণে মানুহ একত্ৰিত হৈছে। তেওঁলোকক কেনেকৈ বাধা দিব পৰা যাব তাৰ ব্যৱস্থাও পুলিচে কৰিছে। চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েটৰ দৃশ্য আপুনি দেখিব যে কেন্দ্ৰীয় সচিবালয়ৰ মেট্ৰ' ষ্টেচনৰ গেট বন্ধ কৰি দিল্লী পুলিচ মোতায়েন কৰা হৈছে। ইয়াত বৃহৎ পুলিচ বাহিনী মোতায়েন কৰা হৈছে, যাতে প্ৰধানমন্ত্ৰী মোদীৰ ওচৰলৈ কোনো যাব নোৱাৰে, মোদীৰ বিৰোধিতা কৰিব নোৱাৰে। মোদীয়ে এই বিৰোধিতা সহ্য কৰিব পৰা নাই। সেইবাবে এনে পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে যে মেট্ৰ' ষ্টেচন বন্ধ কৰি দিয়া হৈছে, মেট্ৰ' সেৱা স্তব্ধ কৰি দিয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলক বাহিৰলৈ ওলাবলৈ দিয়া হোৱা নাই, আৰু যিসকল বাহিৰত আছে তেওঁলোককো ৰখাই দিয়া হৈছে। প্ৰিয় দৰ্শক, এইটো স্বাধীন ভাৰতৰ আটাইতকৈ ভয়ংকৰ আৰু কুৎসিত দৃশ্য, য'ত কোৱা হয় যে আমিয়েই গণতন্ত্ৰৰ ভেটি। গণতন্ত্ৰ আমাৰ শাসনত আটাইতকৈ সুস্থ। এয়াই নেকি সুস্থ গণতন্ত্ৰ, যে নিজৰ বিৰুদ্ধে মাত মতা মানুহৰ ওপৰত কণ্ঠ ৰুদ্ধ কৰিবলৈ সকলো কৰি দিয়ে, তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰি দিয়া হয়, তলা মাৰি দিয়া হয়। প্ৰিয় দৰ্শক, দৃশ্যবোৰ আপোনাৰ সন্মুখতে আছে। আন এটা দৃশ্যৰ কথা কওঁ, এইটো যন্তৰ মন্তৰৰ দৃশ্য। সঞ্জয় সিং, মনীষ চিচুডিয়া, আতিশী, যি আম আদমি পাৰ্টিৰ নেত্ৰী, এই মুহূৰ্তত দিল্লীত বিৰোধী পক্ষত আছে। তেওঁলোকে দিল্লী পুলিচৰ বেৰিকেড ভাঙি পেলাইছে। কেনেকৈ বেৰিকেড ভাঙি আগবাঢ়িছে আপুনি স্পষ্টভাৱে এই দৃশ্যটোত দেখিছে যে বিৰোধী পক্ষৰ সমৰ্থন পোৱাৰ ফলত এই প্ৰতিবাদ আৰু অধিক শক্তিশালী হৈ পৰিছে। আন এটা খবৰো সন্মুখলৈ আহিছে। স্ক্ৰীণত আপুনি দেখিছে দিল্লীৰ যন্তৰ মন্তৰ অঞ্চলত মোবাইল ব্যৱহাৰকাৰীসকললৈ ইণ্টাৰনেট বন্ধ কৰাৰ মেছেজ আহিছে। অৰ্থাৎ চৰকাৰৰ নিৰ্দেশ অনুসৰি আপোনাৰ অঞ্চলত পৰৱৰ্তী জাননী নোপোৱালৈকে ইণ্টাৰনেট সেৱা বন্ধ। অৰ্থাৎ ইণ্টাৰনেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। যন্তৰ মন্তৰৰ পৰা কোনো ভিডিঅ' যাতে ইফালে সিফালে নাযায়, তাৰ বাবে দিল্লী চৰকাৰৰ জৰিয়তে মোদী আৰু শ্বাহৰ জৰিয়তে ইণ্টাৰনেট সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আদেশ দিয়া হৈছে। প্ৰিয় দৰ্শক, ভাবি চাওক কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে আপুনি দেখিছে দিল্লীৰ যন্তৰ মন্তৰত সুৰক্ষা বাহিনীয়ে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কেনেকৈ নিৰ্মমভাৱে লাঠিচাৰ্জ কৰিছে। প্ৰতিবাদকাৰীসকল সংসদৰ ফালে আগবাঢ়ি গৈছিল, মোদীৰ বিৰুদ্ধে মাত মাতিবলৈ আগবাঢ়ি গৈ আছিল। তেতিয়া তেওঁলোকৰ ওপৰত পুলিচী শক্তি প্ৰয়োগ কৰা হয়, আৰু এজন ব্যক্তিক পুলিচে বাৰম্বাৰ প্ৰহাৰ কৰি আছে যদিও তেওঁ সেই স্থান এৰিবলৈ মান্তি হোৱা নাছিল। আপুনি স্পষ্টভাৱে দেখিছে যে কেনেকৈ এগৰাকী মহিলা পুলিচ আহি তেওঁলোকক ঠেলা মাৰি থকা দেখা গৈছে। এই সকলো এই প্ৰতিবাদৰ দৃশ্য। আন দৃশ্যও আপুনি দেখিছে, সংসদ ঘেৰাও কৰিবলৈ যি প্ৰতিবাদ চলি আছে, জনতা এতিয়া আগবাঢ়ি গৈয়ে আছে।
তেওঁলোকক কেনেকৈ ৰখাই দিয়া হৈছে। এই দৃশ্যসমূহতো আপুনি দেখিছে যে এই মুহূৰ্তত দেশৰ যুৱ সমাজ কেনেকৈ সষ্টম হৈ উঠিছে। প্ৰিয় দৰ্শক, আনহাতে গদি মিডিয়াৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা চলিছে, ভয়ংকৰ অপমানৰ সন্মুখীন হৈছে। এবিপি নিউজৰ লোকসকলৰ অৱস্থা আপুনি দেখিলেই ভিডিঅ'ত শুনিব পাৰিব যে কেনেধৰণৰ শ্লোগান তেওঁলোকৰ বিৰুদ্ধে দিয়া হৈছে। से पहले नफरत फैलाने में जंतर मंतर पर आ चुकी है। য'ত এজন সাংবাদিকক ঘেৰাও কৰি অপমান কৰা হৈছে, এইসকল প্ৰথমে ঘৃণা বিয়পোৱাৰ বাবে যন্তৰ মন্তৰত উপস্থিত হৈছিল। এই খবৰটো আৰফা খানম চেৰৱানীয়ে শ্বেয়াৰ কৰিছে, লিখিছে যে এই অৱস্থা দেখি সাংবাদিকজনৰ বাবে দুখ লাগিছে। যেতিয়া ষ্টাৰ এংকৰসকলে নিশা ষ্টুডিঅ'ত বহি ঘৃণা আৰু মোদীৰ প্ৰপগেণ্ডা প্ৰচাৰ কৰিব, তেতিয়া ফিল্ডত তাৰ মূল্য জুনিয়ৰ সাংবাদিকসকলে দিবলগীয়া হয়, আৰু এই মুহূৰ্তত তেওঁলোকে সেই মূল্য দিছে। এই সাংবাদিকসকল ভয়ংকৰ অপমান আৰু জনতাৰ বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হৈছে। প্ৰিয় দৰ্শক, ভাবি চাওক এইখন দেশৰ গদি মিডিয়াই কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। আগতে মানুহে মিডিয়াৰ কথা সত্য বুলি মানিছিল, কিন্তু এতিয়া সত্য বুলি নামানে, এতিয়া তেওঁলোকৰ বিৰোধিতা কৰিছে। আনহাতে আপুনি ৰাজীৱ চকৰ ভিডিঅ'টোতো চাব পাৰে। ৰাজীৱ চকৰ পৰা জনতাক বাহিৰলৈ ওলাবলৈ দিয়া হোৱা নাই। জনতাই কৈছে যে যেতিয়াই মোদীজীয়ে ভয় খায় তেতিয়াই পুলিচক আগত ৰাখে। একেটা শ্লোগান, দেশ আমাৰ, নিৰক্ষৰক আঁতৰাওক, দেশ বচাওক। এনে শ্লোগানে আজি ছাত্ৰ ছাত্ৰীসকলে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ হাত ভৰি আৰু সম্পূৰ্ণ শৰীৰ কঁপাই তুলিছে, ভয় খুৱাই দিছে। প্ৰিয় দৰ্শক, কাৰণ ইয়াৰ আগতে আপুনি এনে পৰিস্থিতি কেতিয়াও দেখা নাছিল। প্ৰায় 1 লাখতকৈও অধিক লোক যন্তৰ মন্তৰৰ ওচৰত একত্ৰিত হৈছে। মেট্ৰ' বন্ধ কৰি দিয়া হৈছে, বেৰিকেডত ৱেল্ডিং কৰি দিয়া হৈছে, ৰেল ষ্টেচন বন্ধ কৰি দিয়া হৈছে। তথাপিও ছাত্ৰ ছাত্ৰীসকলে যিকোনো প্ৰকাৰে যিমানেই অসুবিধা নহওক খোজকাঢ়ি হ'লেও আগবাঢ়ি গৈয়ে আছে। সকলো পথ বন্ধ হৈ গৈছে, কিন্তু সেই পথ ভেদ কৰি আজি ছাত্ৰ ছাত্ৰীসকল ক্ষোভিত জনতাৰ ৰাজপথত নামি মোদী চৰকাৰৰ বিৰোধিতা কৰিছে। লাখ লাখ মানুহ এই মুহূৰ্তত যন্তৰ মন্তৰত একত্ৰিত হৈ আছে, লাঠিচাৰ্জ চলি আছে, বহুতৰে মূৰ ফাটিছে, বেৰিকেড ভাঙি পেলোৱা হৈছে, পাৰ্লিয়ামেণ্ট থানালৈকে এই ভিৰ দেখা গৈছে। অভিজিত দীপকে কৈছে আমাক কোনেও ৰখাব নোৱাৰে। আপুনি এই দৃশ্য স্ক্ৰীণত দেখিছে, পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। বৰ্তমানো ইয়াৰ উত্তৰ আহিবলৈ বাকী আছে। এই খবৰটো সম্পৰ্কে আপোনাৰ যি মতামত আমাক কমেণ্ট কৰি নিশ্চয় জনাব। লগতে চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। যদি আপুনি এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেন্তে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। যদি আপুনি এই ভিডিঅ'টো আমাৰ ইউটিউব চেনেল নিউজ ওৱান নৰ্থ ইষ্টত চাই আছে তেন্তে নিউজ ওৱান নৰ্থ ইষ্টক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।